নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু 2024 এছএছসি জিডি কনিষ্টেবলৰ এক্সাম সময়মতে হৈ গ'ল, এনসাৰ কিও আহিলে, সেইমতে আপোনালোকে এনসাৰ কি কিমান কোনে নম্বৰসমূহ পালে ইতিমধ্যে গম পাই গ'ল। এতিয়া মাত্ৰ আমি ফিজিকেল লিষ্টৰ কাৰণে ৱেইট কৰি আছো, ফিজিকেলৰ কাৰণে প্ৰিপাৰেচন কৰি আছো। কিয় ইন্টাৰভিউটো ইমান দেৰি হৈছে নাইবা আৰু কিমানমান দেৰি হোৱাৰ চান্স আছে, মই ভিডিঅ'টো ফুল ডিটেইলি আপোনালোকক মই যিমানখিনি এতিয়ালৈকে বুজি পাইছো বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকে যদি এছএছসি এক্সাম দিয়াও নাই বা এনসাৰ কিট যদি আপোনালোকে কম নম্বৰ পালে, তথাপিও ভিডিঅ'টো চাব। আগন্তুক দিনত আপোনালোকে নেক্সট যেতিয়া এছএছসি দিব নাইবা এইটো ভিডিঅ' আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে, দাদা বাইদেউ আছে, সকলোকে শ্বেয়াৰ কৰি দিব। যিসকলে দি থৈছে, ভাল নম্বৰ স্ক'ৰ কৰি থৈছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, অকণমান তেওঁলোকৰ সুবিধা হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি হ'ল, এছএছসি জিডি কনিষ্টেবল 2024 এইবাৰ নতুন প্ৰচেছত হ'ব বুলি আপোনালোকে ভিডিঅ'সমূহ পাইছে। ময়ো আগতে ইউটিউব চেনেলত বনাইছিলোঁ যে এইবাৰ আছাম পুলিচৰ নিচিনাকৈ RFID লগাই ITBPয়ে কণ্ডাক্ট কৰিব বুলি কৈছিলে। হয়ো হয়, সেইমতেই কাম কাজসমূহ বৰ্তমানো চলি আছে। যিহেতু সববিলাক ডিজিটেল হ'ল, এছএছচিও ভাবিলে যে এছএছসি জিডি কনিষ্টেবল 2024ৰ পৰা আমি যিখিনি ফিজিকেল টেষ্ট হয়, 5 কিলোমিটাৰ ৰানিং ল'ৰাৰ কাৰণে, ছোৱালী হ'লে আপোনালোকৰ 1600 মিটাৰ ৰানিং RFID লগাই কৰিম বুলি ভাবিলে। কিন্তু ঠিক সেইদৰে আপোনালোকৰ ৰানিঙেই নহয়, যিখিনি হাইট চেজ জোখাৰ প্ৰচেছ থাকে সেইখিনিও আপোনাৰ ডিজিটেলাইজ হ'ব। আপোনালোক কোনো ধৰণৰ তাত সন্দেহ কৰিবলগীয়া বা আগতে যিহেতু মানুহে জোখোতে মানে যেতিয়া কাৰোবাৰ পুৰাপুৰি 165 থাকে বা 160 থাকে নাইবা 157 থাকে ছোৱালী বা 155 থাকে, কেতিয়াবা কি হয় নিজে জোখোতে মানুহে জোখোতে বহুতৰ কমপ্লেইন আহে, কেছবিলাক বহুত ৰেজিষ্টাৰ হৈ যায় আদালতত, হাইকোৰ্টতকৈ বহুতে চাকৰি পায় আৰু বহুতে নাপায়। সেইবাবে এই জামালাখিনি আঁতৰাবৰ কাৰণে এছএছচিয়ে ভাবিলে যে ডিজিটেলাইজ কৰিব, যি RFID লগাই কৰাৰ সিদ্ধান্ত কৰিলে। আৰু হয় সেইমতে কাম কাজসমূহ কৰি আছে। কিন্তু যি টেণ্ডাৰ পেলাবৰ কাৰণে ITBP নডেল এজেঞ্চি বনাই ইতিমধ্যে নটিচ জাৰি কৰিলে, কিন্তু বৰ্তমানলৈকে এছএছচি ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ৰেডি হৈ আছে। কিন্তু যি ITBPকে হওক দায়িত্ব দিছিলে, তেওঁলোকে হয়তো যিহেতু ফিজিকেল দিবলৈ এটা পোষ্টৰ এগেইনষ্টত 8টাকে মাতিব, যদি 26,146টা পোষ্ট হয়, তাৰ 8টাকে যদি ফিজিকেল দিবলৈ মাতে ল'ৰা ছোৱালী, তেতিয়া প্ৰায় 2 লাখ প্লাছ মানে ল'ৰা ছোৱালী মাতিব ফিজিকেল টেষ্ট দিবৰ কাৰণে। কিন্তু 2 লাখৰ সংখ্যা ইমান কম সংখ্যাও নহয়, বহুত এটা ডাঙৰ সংখ্যাৰ গণনা। সেইবাবে এনেকুৱা এটা কোম্পানী পোৱা নাই যাৰ হাতত ইমানখিনি বস্তু মজুত থাকিব লাগিব। 2 লাখ যিটা ল'ৰা ছোৱালী থাকে সেইটা ইণ্টাৰভিউ দিবলৈ যাব, কিন্তু সেইখিনি আপোনালোকৰ চেন্সাৰ RFID কমপ্লিট হৈ থাকিব লাগিব। সেইবাবে আকৌ যিহেতু জুন মাহৰ 19 তাৰিখলৈ টেণ্ডাৰটো পিছুৱাই দিলে আপোনালোকৰ। তাৰপিছত কি হয় আগন্তুক দিনত আমি আগলৈ গম পাই যাম কথাবিলাক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই জনাই যাবলৈ চেষ্টা কৰিম। সেইবাবে এছএছচি জিডি কনিষ্টেবলৰ ফিজিকেলটো এইবাৰ দেৰি হৈছে। কি ঠিক এতিয়ালৈকে বহুতে কৈছে যে ফিল্ডত হ'ব আৰু বহুতে কৈছে ৰাস্তাত হ'ব। RFID লগালেও ভয় নাখাব আপোনালোকে। 5 কিলোমিটাৰ 24 মিনিটত আৰু 1600 মিটাৰ 8.5 মিনিটত ছোৱালীৰ কাৰণে সিমান টানো নহয়, ইমান ইজিও নহয়। মাত্ৰ আপোনালোকে প্ৰেক্টিচটো জাৰি ৰাখক, কণ্টিনিউ যদি প্ৰেক্টিচ কৰি থাকে, যদি ফিজিকেল ঠিক ঠাক থাকে, অভাৰ ৱেইট আণ্ডাৰ ৱেইট নাই, তেতিয়া কোনো ধৰণৰ হাৰ্ড নহয় এছএছচি ফিজিকেলটো। সেইবাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক য'তেই নিদিয়ে। আৰু এতিয়ালৈকে ফিক্স হোৱা নাই যে আপোনালোকৰ RFID লগাই হ'ব নে নহয়, হয়তো নহ'বও পাৰে, আগৰ নিচিনাকৈ ৰাস্তাতে দি দিব পাৰে মানুহে সময় চাই। সেইবাবে আপোনালোকে ভয় খাব নালাগে, আৰু RFID লগালেও ভয় খাব নালাগে। মই ভিডিঅ'টো মোৰ মনত যিখিনি কথা আহিলে, মোৰ ছাবস্ক্ৰাইবাৰ বহুতখিনি আছে যিহেতু এছএছচি ভাল নম্বৰ পাই থৈছে। আৰু এছএছচি এটা কথা, আপোনালোকৰ যদি ভাল নম্বৰ স্ক'ৰ কৰি থৈছে তেতিয়া আপোনালোকৰ ফিজিকেল মেডিকেল ঠিক থাকিলে কোনো আপোনালোকক মানুহেতো বাদে দেৱতায়ো ৰখাব নোৱাৰে, চাকৰি এইবাৰ হ'বই। এইবাৰ বুলি নহয়, যিবাৰে আপুনি ভাল নম্বৰ স্ক'ৰ কৰিব, এক্সামটোৱে মেইন, আপোনালোকে চাকৰি পাবই। সেইবাবে প্ৰেক্টিচটো কৰি থাকক। এছএছচিয়ে নিজৰ কাম কৰি আছে, এছএছচি বৰ্ডে, আৰু পাৰামেডিকেল ষ্টাফৰ বৰ্ডেও CISF BSF ITBPও যোনেই নহওক নডেল এজেঞ্চি কাম কৰি আছে। আপোনালোকে নিজৰ কাম কৰি থাকক, ফিজিকেল প্ৰিপেৰেশ্যন কৰি থাকক, তাতে ফিজিকেলত কোনো প্ৰকাৰে ফেইল কৰিবলগীয়া নহয়। আৰু যদি এনসাৰ কিট কম নম্বৰ আহিছে তথাপিতো যাব, কিয়নো এই গৰমটো কিমান পৰি আছে জানিছে। এতিয়া যদি ফিজিকেল হ'বলৈ হয় বহুতে হয়তো কোৱালিফাই কৰিব নোৱাৰিব। আপোনালোকৰ কম নম্বৰ আছে যদি, আৰু নৰ্মেলাইজেশ্যন যিহেতু বাকী আছে, চান্স আহিব। ময়ো কোৱালিফাই হ'ম এইবাৰ, অলপ ভাল নম্বৰে পাই থৈছোঁ। কি হয় আগন্তুক দিনত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকৰ আগতো শ্বেয়াৰ কৰি যাম, চাকৰি হ'লেও নহ'লেও। এইখিনিয়ে যিখিনি কথা মনত আহিলে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ যদি কনফিউজ আছে এইটোৰ ওপৰত
ভিডিঅ' আকাৰে মোৰ যেটো এটা প্লেটফৰ্ম আছে ইউটিউব চেনেল আছে বা ইনষ্টা আইডি আছে যথেষ্টখিনি ফলোৱাৰ আৰু 6000+ ছাবস্ক্ৰাইবাৰ হৈছেগে মই কথাখিনি জনাই যাবলৈ চেষ্টা কৰিছোঁ মোৰ যেনেকৈ মনত আহি থাকে যিখিনি কথা আৰু আন 10টা ল'ৰাক জনোৱাও এটা ভাল কথা আপোনালোকৰ মটিভেশ্যন পাই থাকিব আগন্তুক দিনত চাকৰি এটাৰ কাৰণে যদি কষ্ট কৰি আছে লক্ষ্য উদ্দেশ্য পূৰণ হওক আপোনালোকৰ মটিভেশ্যন পাই সহায় হ'ব বুলি ভিডিঅ'টো বনালো বেলেগ উদ্দেশ্য একো নাই ভিডিঅ'টো যদি অলপ হ'লেও ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে তাতকৈ বিশেষ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে আগন্তুক দিনত কষ্ট কৰি আছে চাকৰি এটা পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হৈ যাব সেইবাবে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ আৰু তলত ইনষ্টা আইডিটো দি থৈছোঁ এইটো ফ'ল' কৰি ল'ব তাতো আপোনালোকৰ আপডেটবিলাক পাই থাকিব মটিভেশ্যনেল টাইপত আৰু খুব সোনকালে তাৰ আপডেটবিলাক পাই থাকিব আপোনালোকৰ সুবিধা হ'ব আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ